হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি মই আছোঁ গুৱাহাটীত আৰু এটা বিশেষ কামৰ কাৰণে আহিব লগা হ'ল গুৱাহাটী। কিন্তু যিহেতু আছোঁ ইয়াত, সেইকাৰণে ভাবিলোঁ আজি কামাখ্যা মন্দিৰ দৰ্শন কৰি আহোঁ। গতিকে ৰাতিপুৱাই এনেকৈ ওলালোঁ। গাড়ীত উঠিলেই এনেকৈ খিৰিকীখনৰ পৰা বাহিৰলৈ চাই যাবলৈ বহুত ভাল লাগে, নহয়নে বাৰু? আৰু এই কামাখ্যা মন্দিৰলৈ যোৱা ৰাস্তাটো একদম একা বেকা। মোৰতো এনেকুৱা লাগিছিলে কি শ্বিলঙৰ ৰাস্তাত ক'ৰবাত গৈ আছোঁ নিচিনা। কিন্তু এয়া চাওকচোন, একদম একা বেকা ৰাস্তা। গৈ কিন্তু ভালেই লাগিছিলে, কাৰণ চবফালে গছ গছনি পাহাৰ। আৰু মই গৈ আছোঁ মোৰ মা, দেউতা, পেহী আৰু এয়া বিপুলদাৰ লগত। এনেইতো গুৱাহাটীত বহুত বেছি গৰম পৰিছিলে, কিন্তু আমি যোনদিনা কামাখ্যা দৰ্শন কৰিব ওলাইছিলোঁ সেইদিনা বহুত ধুনীয়া এটা বতৰ। ৰ'দো নাই, বৰষুণো নাই, একদম ধুনীয়া বতাহো মাৰি আছিলে বাহিৰত। এয়া এনেকৈ গৈ আছোঁ। ৰাস্তাটো যিহেতু বহুত ধুনীয়া, গতিকে ওচৰতে এনেকুৱা মানুহবোৰ দেখিছোঁ, চবেই ৰখি ৰখি ফটোও মাৰি আছে। চাওকচোন পাহাৰকেইটা। আৰু বহুত ভিৰো আছিলে সেইদিনা। এয়া গাড়ী ৰখাবলৈ জেগাৰ নাইকিয়া হৈ গৈছিলে। চবেই ভাল পাইছিলোঁ, কিন্তু এই পাৰ্কিঙৰ কাৰণে জেগা সেইদিনা নাইকিয়া। বহুত বেছি প্ৰব্লেম হ'ল আমাৰ পাৰ্কিঙত। আৰু এনেকৈ পাৰ্কিং যোনফালে আছে সেইফালে গাড়ী উঠোৱাটো বহুত এটা ডাঙৰ কাম। একদম গাড়ী ভালকৈ চলাব জনা মানুহৰ লগত গ'লেহে ভাল, নহ'লে গাড়ী পিছলৈ গুচি অহা এটা চান্সো থাকে। কিন্তু যেনে তেনে আমি পাৰ্কিং কৰিলোঁ বাৰু, একদম তলত পাৰ্কিং কৰি আহিব লগা হৈছে। কামাখ্যা মন্দিৰৰ আশে পাশে বহুত দোকান আছে, য'ৰ পৰা আপোনালোকে প্ৰসাদ আৰু এনেকৈ ধূপ চাকি ল'ব পাৰিব। আমিও আমাৰ কাৰণে চাকি ল'লোঁ, এনেকৈ বেলপাত, ফুল। এয়া চাওকচোন, পদুম ফুল ল'লোঁ। আৰু এতিয়া আমি গৈ আছোঁ দৰ্শনৰ কাৰণে। বহুতেই বেছি ভিৰ দেখিব পাইছেই। বহুত দূৰৰ পৰা মানুহ আহিছে, দূৰ দূৰণিৰ পৰা। আৰু এয়া ধুনীয়া ফুলৰ এনেকুৱা দোকান এখনো পালোঁ, আৰু এপাহ পদুম ফুল মই ল'লোঁ। এয়া হৈছে কামাখ্যা মন্দিৰ। বহুত সৰু থাকোঁতে এবাৰ দৰ্শন কৰিবলৈ আহিছিলোঁ, তেতিয়া মোৰ আচলতে মই পাহৰি থাকিলোঁ কেনেকৈ কি আছিলে। কিন্তু এইবাৰ ভালদৰে চাই লৈছোঁ মন্দিৰভাগ। আৰু এয়া আমি গৈ আছোঁ চাকি জ্বলাবলৈ। বহুত 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 ভিৰ। সকলোফালে এনেকুৱা মূৰ্তি দেখিছেনে? আৰু এয়া আমি সেৱা কৰি ল'লোঁ ভিতৰলৈ যোৱাৰ, যিহেতু এনেকৈ পাৰ্মিশ্যন নাই বুলি কৈছিলে সেইদিনা। আচলতে কামাখ্যা মন্দিৰ যাম বুলি মই কেতিয়াও ভবা নাছিলোঁ, আমাৰ প্লেন নাছিলে। কিন্তু হঠাতে আমি যাম বুলি ভাবি ল'লোঁ। হয়তো দিন ভাল আছিলে বা ভাগ্য যে এনেকৈ আমি সেৱা কৰিবলৈ এটা সুযোগ পালোঁ। কামাখ্যা মন্দিৰৰ ভিতৰত এনেকৈ ভিডিঅ' কৰা এলাও নাই। আমি ভিতৰত ধুনীয়াকৈ গ'লোঁ, সেৱা কৰিলোঁ। আৰু এতিয়া অকণমান আশে পাশে চাই আছোঁ ক'ত কি আছে। আৰু মই যিমান দূৰ গম পাইছোঁ, কামাখ্যা মন্দিৰত প্ৰতিদিনে ইমানেই দৰ্শনাৰ্থী হয় বুলি মই জানিব পাৰিলোঁ। সকলো এনেদৰেই ভক্তিভাৱে মা কামাখ্যাক দৰ্শন কৰিবলৈ আহিছে। আৰু এয়া যিমান পাৰোঁ বাহিৰৰ এনেকৈ ভিডিঅ' মই কৰিবলৈ চেষ্টা কৰিছোঁ। কিমান ধুনীয়াকৈ বনাই থোৱা আছে, ভাবিলেই আচৰিত লাগে। কত যুগৰ আগত এনেকৈ বনাইছে। ধুনীয়াকৈ সেৱা কৰি সকলোফালে ভালদৰে চাই এতিয়া আমি ওলাওঁ বুলি ভাবিলোঁ, যিহেতু ভিৰ বহুত বেছি বাঢ়ি আহিছে। এয়া মা, আমি গৈ আছোঁ। এনেকৈ আহোঁতে যিমান ভিৰ, যাওঁতেও সিমানেই ভিৰ। এতিয়াও আহি আছে দৰ্শন কৰিবলৈ সকলো। আৰু মায়ে এনেকৈ মোক ধৰি লৈছে যাতে মই হেৰাই নাযাওঁ। আৰু ইয়াত দেখুৱাইছিলে ফুলৰ মালা, ফুল সকলোফালে। চাওকচোন কিমান ভিৰ। মন্দিৰৰ পৰা ওলাই চাহ একাপ খাই ল'লোঁ, যিহেতু আমি একো নোখোৱাকৈ গৈছিলোঁ। আৰু যিমানেই গৰম নহওক কিয়, চাহ একাপ মোক লাগেই। আৰু বহুত ধুনীয়া এখন দোকান আছিলে, তাত মটকা চাই পাই আছিল, গতিকে মই লৈ ল'লোঁ। আৰু এয়া অকণমান আনাৰসো এনেকৈ কাটি বেচি আছিলে, ভাবিলোঁ আনাৰসো খাওঁ। পাৰ্কিং ফুল হৈ গৈছিলে কাৰণে আমাৰ গাড়ীখন তলত পাৰ্ক কৰিব লগা হ'ল, বহুত তলত। সেইবাবে অটো এখন ভাড়া কৰি ল'লোঁ, কিয়নো ইমান দূৰ খোজকঢ়া সম্ভৱ
নহয় মানে আমি বহুতকেইটা মানুহ আছিলোঁ, গতিকে ভাবিলোঁ অটো এখনকে ভাড়া কৰি লওঁ। ঠেলা হেঁচাকৈ যেন তেন বহি আহিছোঁ। এইফালে মা, মই, পেহী আৰু আগফালে বিপুল দা বহি লৈছে। কিন্তু কেতিয়াবা এনেকৈ অহাৰো এটা মজা আছে, নে কি কয়? সকলো বস্তু এক্সপিৰিয়েঞ্চ কৰি চাব লাগে মোৰ মতে। দৰ্শনাৰ্থী বহুত কাৰণে পাৰ্কিং ফুল হৈ যায় আৰু সেইবাবে এনেকৈ বহুত তলত গাড়ী ৰাখিব লগা হয়। আৰু এনেকৈ আহি থাকোঁতে মোৰ মূৰতে এনেকুৱা ফুলপাহ পৰিলে, মই বুটলি লৈ গুচি আহিলোঁ। আপোনালোকে যদি গাড়ী লৈ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহোঁ বুলি ভাবিছে, তেতিয়াহ'লে অলপ সোনকালে আহিব, নহ'লে পাৰ্কিং একেবাৰেই নাপাব। বহুতবাৰ ভাবিছিলোঁ কামাখ্যা মন্দিৰ এদিন আহিম, কিন্তু কিছুমান ক্ষেত্ৰত নিমিলেগে কথাবোৰ। এইবাৰ কিন্তু হঠাতে যে এনেকৈ আহিব পাৰিলোঁ, বহুতে ভাল লাগিলে আহি। ভাগ্যৰো কথা আছে, যেতিয়া যি লিখা আছে তেনেকেই হ'ব। কেতিয়াবা প্লেন বনালেও নিমিলে আৰু কেতিয়াবা প্লেন নবনোৱাকৈ এনেকৈ আহিব পৰা সুযোগ পোৱা যায়। আৰু কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পিছত আমি ভাবিলোঁ এবাৰ গুৱাহাটী ইউনিভাৰ্চিটি চাই যাওঁ। এইটো ছাডেন প্লেন। এয়া গুৱাহাটী ইউনিভাৰ্চিটি মেইন গেট। বহুত ভাল লাগিলে কেম্পাছটো, ভিতৰত আমি ইমান যোৱা নাছিলোঁ বাৰু। তাৰপিছতে আহিলোঁ আমি ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। একদম গুৱাহাটী ইউনিভাৰ্চিটিৰ ওচৰতে আছে মানে। মোৰ অলপ অৱস্থাটো বেয়া, মানে বেয়া নহয় বাৰু, গোটেই ফুট চুট লোৱা আছে। এতিয়া আহিছোঁ সমাধি ক্ষেত্ৰ, ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈ। দেখাম বাৰু। বহুত ধুনীয়াকৈ সমাধি ক্ষেত্ৰভাগ বনাইছে আৰু প্ৰথমতে গৈ এনেকৈ নাম লিখি এণ্ট্ৰি কৰিব লাগে, তাৰপিছতে সোমাব দিয়ে। চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ। সমাধি ক্ষেত্ৰত এটা কথা লক্ষ্য কৰিলোঁ যে তাত ভূপেন হাজৰিকাদেৱৰ গান অনবৰতে বাজি থাকে আৰু বহুত ভাল লাগে যেতিয়া সমাধি ক্ষেত্ৰ ভাগি দৰ্শন কৰোঁতে তেওঁৰ গানবোৰ এনেকৈ আমি শুনি থাকিবলৈ পাওঁ। এয়া ৱাটাৰফল টাইপৰো কিবা এটা এনেকৈ বনাই থোৱা আছে, ভাল লাগিছিলে দেই দেখি। আৰু বহুতেই ধুনীয়া চফাকৈ ৰাখিছে। মই বাৰু পাৰ্মিশ্যন লৈ লৈছিলোঁ যে ভিডিঅ' কৰিব পাৰি নে নোৱাৰি, কিন্তু তাত থকা সকলোৱে ক'লে যে নাই, ভিডিঅ' কৰিব এলাও আছে, যদি বিচাৰা কৰিব পাৰা ভিডিঅ'। সেইকাৰণে যিমান পাৰোঁ এনেকৈ ভিডিঅ'তে স্মৃতিবোৰ ৰাখিব চেষ্টা কৰিলোঁ। কত জোৱানৰ মৃত্যু হ'ল, এই গীতটি ভাবি সেই পেইণ্টিং ভাগ বনোৱা হৈছিলে আৰু এয়া তেখেতে পোৱা কিছুমান পুৰস্কাৰ। সকলো ফালে ভূপেন হাজৰিকাৰ দেৱৰ বহুতো স্মৃতি ৰখা হৈছে আৰু এয়া তেখেতৰ শেষৰ বিদায় ভাগৰ মুহূৰ্ত বহুত ধুনীয়াকৈ সংগ্ৰহ কৰি ৰখা হৈছে। আৰু ফটোবোৰ সংগ্ৰহ কৰোঁতে যিসকলে সহায় কৰিছে তেওঁলোকৰ নামবোৰো তলত ধুনীয়াকৈ উল্লেখ কৰি দিয়া হৈছে। আৰু এনেদৰে গ্লাছ দি পেলাই ফটোবোৰ গ্লাছৰ পিছফালেহে আছে আচলতে, কোনেও মানে চুব নোৱাৰে ফটোখিনি ডাইৰেক্ট। এয়া চাওকচোন, তেওঁ হাতে লিখা গান কবিতা সকলো সংগ্ৰহ কৰা আছে। এই চিঠি বা গান এইখিনি দেখি এনেকুৱা লাগিছে সঁচাকৈ যেন ভূপেন হাজৰিকাদেৱ এতিয়াও যে জীয়াই আছে আৰু তেখেত আমাৰ মনত সদায় জীয়াই থাকিব। অসমবাসীৰ কাৰণে ভূপেন হাজৰিকাদেৱৰ মৃত্যু কেতিয়াও হ'বই নোৱাৰে। আপোনাৰ সমাধি ক্ষেত্ৰ চাই কেনেকুৱা লাগিছে? ভালেই লাগিছে। এয়া হৈছে ভূপেন হাজৰিকাদেৱৰ জোতাযোৰ আৰু এয়া নিয়ম নীতি শেষৰ যিখিনি আছিলে সেইবোৰ সকলো বস্তু ৰখা হৈছে আৰু তেওঁৰ এলবামবোৰো এনেদৰে ৰখা হৈছে। এয়া হৈছে প্ৰেছিডেণ্ট আৰু প্ৰাইম মিনিষ্টাৰৰ তৰফৰ পৰা দিয়া চিঠি আৰু এয়া তেখেতৰ কাপোৰ। সমাধি ক্ষেত্ৰলৈ আহি আজি বহুতে এটা ভাল অভিজ্ঞতা হ'ল আৰু ভূপেন হাজৰিকাদেৱৰ কিমান যে গান আছে কোনেও গণি শেষ কৰিব নোৱাৰে আচলতে। এয়া সকলো তেওঁৰ এলবামৰ ফটোবোৰ এনেকৈ ৰখা হৈছে আৰু এয়াও হৈছে তেওঁক দিয়া এটা পুৰস্কাৰ। আৰু এয়া তৰুণ গগৈ ছাৰৰ লগত ভূপেন হাজৰিকাদেৱৰ এখন ফটো। আৰু এয়া ৰাজীৱ গান্ধীৰ লগত ভূপেন হাজৰিকাদেৱৰ ফটো। এনেকুৱা বহুকেইখন ফটো তাতে ভালদৰে সংগ্ৰহ কৰা আছে। যোৱাৰ টাইমেই হ'ল, তথাপিও এবাৰ ভালদৰে সকলোফালে চাই ল'লোঁ, আকৌ কেতিয়া অহা হয় ঠিক নাই।
আজিৰ দিনটো সঁচাকৈ মোৰ বাবে এটা পাহৰিব নোৱাৰা দিন আৰু মই আশা কৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ কিবা এটা যেন লাভ হয়, কিবা এটা নতুন কথা যাতে আপোনালোকে জানিব পাৰিলে। কোনোবা যদি সমাধি ক্ষেত্ৰলৈ অহা নাই, মই চেষ্টা কৰিলোঁ যাতে অলপমান হ'লেও ক্লিপছ লৈ আপোনালোকক দেখাব পাৰোঁ যে ভিতৰভাগি আচলতে হয় কেনেকুৱা। এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিবা এটা যেন সহায় হওক, নতুন কিবা এটা যেন মই আপোনালোকক দেখাব পাৰিলোঁ, সেইটো কথাকে আশা কৰি আজি মই এই ভিডিঅ'টি সামৰণি মাৰিছোঁ। ধন্যবাদ।